টেটত 6 শিডিউলত যিমান চাকৰি আছে তেওঁলোকে নিজেই দিব পাৰে। যিমানে টেট পাছ কৰিব, কিমান পোষ্ট আছে এইটো কাউন্সিলে জানে। আমাৰ কাউন্সিলে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট দিব পাৰে, আমাৰ তাত কোনো কথা নাই। SIক লৈ একো নাথাকে, যদি যিমান পোষ্ট সিমান যদি চাকৰি হয় SIত প্ৰব্লেম নাই। কিন্তু যোৱাবাৰ কাৰ্বি আংলঙত প্ৰব্লেম আছিল কি যে টেট পাছ নকৰা কিছুমান ল'ৰা ছোৱালীকো চাকৰি দি দিছিল। গতিকে যদি বৈধ নিয়মত চাকৰি হয় তেতিয়াহ'লে SIও বা কিবা এইবিলাকতো 2-3 ঘণ্টাৰ কথা। মইতো কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব, 7% হিলছ টাইপ ৰিজাৰ্ভেশ্যন আছে। কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছিল। মই তেওঁলোকক কৈ আছো যে সকলোৱে আবেদন কৰিব লাগে, কাৰণ অকল কাৰ্বি আংলঙতে নহয়, গোলাঘাট, নগাঁও চবতে চাকৰি আছে। হিলছ টাইপৰ পোষ্টবিলাক খালী হৈ থাকে। গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু বাকী কমিউনিটি অসমততো তেনেকুৱা কোনো